নমস্কাৰ, কি খবৰ? বহুত দিনৰ মূৰত সকলোকে লগ পাই ভাল লাগিল। চ' আজি এটা আপোনালোকৰ ওচৰত ধুনীয়া এটা উক্তি লৈ আহিছোঁ মহৎলোকৰ বাণী। চ' কি কৈছিল? মানুহক দোষ দি ঈশ্বৰক পূজা কৰি লাভ নাই। মানুহক দোষ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দোষীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেহে ঈশ্বৰক সেৱা কৰা হয়। দোষীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেহে ঈশ্বৰক সেৱা কৰা হয়। এই মহান কথাষাৰ, এই মহান উক্তিটো, যাৰ অৰ্থ ইমানেই বিশাল, তাক কোনো কৈ শেষ কৰিব নোৱাৰে। এই মহান উক্তিটো কৈছিল আমাৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ, আমাৰ অসমীয়াৰ আৱেগ অনুভূতি, অসমীয়াৰ শক্তি, অসমীয়াৰ স্বাভিমান, অসমীয়াৰ গৌৰৱ, আমাৰ সকলোৰে প্ৰাণ, আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গদেৱে। তেওঁ কৈছিল যে মানুহক দোষ দি, আমি সমাজত মানুহবোৰক আমি ভিক্ষা নিদিওঁ। আমি ভিক্ষাৰীক ৰাস্তাত ভিক্ষা নিদিওঁ। আমি 40 টকাৰ দামৰ পেপচি এটা কিনি 2 আঙুল খাই বাকীখিনি পেলাই দিওঁ। কিন্তু কেতিয়াবা 10 টকাৰ ব্ৰেড এটা এজন ভিক্ষাৰীক কিনি দি পোৱা নাই। এটা কাহিনী কওঁ আপোনালোকক। এদিন মই কলেজৰ পৰা আহিছিলোঁ। তেতিয়া ঈদৰ বতৰ আছিল। মই গাড়ী পোৱা নাছিলোঁ, মই খোজকাঢ়ি আহিছিলোঁ এইখিনি। ৰঙিয়াৰ পৰা আহি আছিলোঁ খোজকাঢ়ি। চ' কাপোৰ দোকানবোৰত ভিৰ আছিল। সকলোৱে নতুন কাপোৰ লোৱাত বিজি, কাপোৰ লোৱাত, চেণ্ডেল লোৱাত, জোতা লোৱাত বিজি। চ' এহাল দম্পতি আহিছে, 4চকীয়া গাড়ী লৈ আহিছে। নিমিলে, এখন দোকানত সোমালে, হোটেলত কিবা কিবি খালে। তাৰপিছত ল'ৰাটোৱে এপেকেট ডাঙৰ চিপছ, 50 টকা মানৰ পেকেট চিপছ কিনি লৈ আহিল। চ' 2 পিচ 3 পিচমান খাই মানে নোখোৱা হ'ল। এতিয়া ভিক্ষাৰী এটা আহিছে, মই ওচৰতে আছোঁ। কৈছে যে ৰাতিপুৱাৰ পৰা একো খোৱা নাই, 10 টকা 20 টকা কিবা এটা দিব নেকি? তেতিয়া যিজন মহিলা আছিল, যিজন তিৰোতা আছিল, তেওঁ ভেকেহী মাৰি গুচি গ'ল, ছাইডৰ ফালে গুচি গ'ল। কি লেতেৰা মানুহ আহিছে ওচৰত বুলি তেওঁ গুচি গ'ল। তাৰপিছত সেই যিজন মালিক, মানে যিজন মানুহ আছিল, তেওঁ ক'লে যে খুচুৰা নাই বুলি, তেওঁ গুচি গ'ল। আৰু সেই ৰোৱা চিপছখিনি তেওঁ ভিক্ষাৰীটোকো দিব পাৰিলে হয়, কিন্তু ওচৰত ডাষ্টবিন আছিল, ডাষ্টবিনত পেলাই থৈ গ'ল। পিছত অলপ সময় পিছত মই লক্ষ্য কৰিলোঁ, সেই ডাষ্টবিনৰ পৰা সেই চিপছখিনি ওলাই সেই ভিক্ষাৰীজনে খাইছে। আৰু তেওঁলোকে দোকানত যে বজাৰ কৰিলে, কিবা কৰিলে, ভাবি চাওক ইমান ধনী মানুহ, 50 টকা চিপছ এপেকেট কিনি 3 পিচ 4 পিচ খাই পেলাই দিব পৰা ক্ষমতাখিনি আছে। ডাঙৰ ৰেষ্টুৰেণ্টত যাই 200 টকাৰ পিজ্জা অৰ্ডাৰ কৰি অলপমান খাই এৰি থৈ আহিব পৰা ক্ষমতা আছে। কিন্তু এজন ভিক্ষাৰীক 10 টকা 20 টকা দিবলৈ তেওঁ খুচুৰা বিচাৰিব লগা হ'ল। তেওঁ পইচা দিব নালাগে, সেই চিপছখিনি যদি তেওঁ ডাষ্টবিনত পেলাই নিদি সেই মানুহজনক দিলে হয়, সেই ভিক্ষাৰীজনক দিলে হয়, তেওঁ কিমান সুখী হ'লহেঁতেন। সেইবাবে জুবিনদাই ঠিকে কৈছিল যে মানুহক দোষ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দোষীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেহে ঈশ্বৰক সেৱা কৰা হয়। সঁচা কথা। আমি ভগৱানক বিচাৰি এটা শিলক পূজা কৰোঁ, এডাল গছক পূজা কৰোঁ, সেইটো বিশ্বাস কৰিব লাগে। কিন্তু কেতিয়াবা যদি আমি মানৱতাৰ ধৰ্মটো কৰোঁ, খাব নোপোৱাজনক যদি অলপমান খাদ্য যোগান ধৰোঁ, কাপোৰ পিন্ধিব নোপোৱাজনক যদি অলপ বস্ত্ৰ দান কৰোঁ, কাৰোবাৰ এক্সিডেণ্ট হৈছে, কোনোবাই পৰি আছে, মানুহবোৰে চাই আছে, ভিডিঅ' কৰি আছে, তেওঁলোকে লাইভ যাই আছে ফেচবুকত, কাৰোবাক ফোন কৰি কৈ আছে তেওঁৰ এনে হৈছে তেনে হৈছে, কিন্তু তেওঁক যে দাঙি চিকিৎসালয় নি তেওঁৰ প্ৰাণটো বচাবলৈ চেষ্টা কৰিব লাগে, এইখিনি মানুহৰ হাতত সময় নাই। চ'
মানৱ ধৰ্মী হ'বলৈ শিকক, মানুহক পূজা সেৱা কৰিবলৈ শিকক। ভগৱান মানুহৰ মাজতে আছে, মানৱৰূপী ভগৱান। মা দেউতাক বৃদ্ধাশ্ৰমত থৈ ডাঙৰ মন্দিৰত দান কৰি একো লাভ নাই। কাৰোবাৰ মনত আঘাত দি ডাঙৰ ডাঙৰ কুকুৰ জন্তু পুহি লাভ নাই। অলপ শিকক। ব্যস্ততাৰ সময়ত, যান্ত্ৰিকতাৰ সময়ত অলপ নিজৰ কথা ভাবক, অলপ আনৰ কথাও ভাবক। জীৱনটো খুব চুটি। লাইফ ইজ দ্য ভেৰি শ্বৰ্ট। বহুত চুটি। কেতিয়া কাৰ কি হয় ঠিক নাই। আজি আপুনি টকা কৰি জীৱনটো গঢ়ি আছে, কেতিয়া আপোনাৰ সেই আয়ুডাল ছিঙি যায় গম নাপায় কোনো। মানুহে ভাত খাই থাকোঁতে মৰে, মানুহে ডেন্স কৰি থাকোঁতেও মৰে, মানুহে ক'ৰবাত যাই থাকোঁতেও মৰে। যদি আমাৰ জীৱনৰ ভেলুৱে নাই, আমি টকা সম্পত্তি কৰি কিয় মৰি আছো? অলপ চিন্তা কৰি চাব। ৰাতি টোপনি নাই কিছুমানৰ, টকা কালি ৰাতিপুৱা ক'ত কেনেকৈ পাওঁ, কি কৰোঁ। হয়, জীৱনটো চলিবলৈ বৰ্তমানৰ সমাজখনৰ লগত মিলিবলৈ টকা লাগে। যিখিনি প্ৰয়োজনতকৈ বেছি কৰি কি লাভ আছে? আকৌ এটা লগ পাম নতুন ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিছে, যদি ভিডিঅ'টোৱে আপোনালোকক কিবা এটা দিব পাৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আকৌ এনেকুৱা ভিডিঅ' পাবৰ বাবে যদি কিবা উপদেশ আছে কমেণ্ট কৰি জনাই দিব। ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। জয় অসম, জয় জুবিন দা।